নমস্কাৰ বন্ধুসকল, ফেচবুকে নতুনকৈ এটা চেলেঞ্জ দি আছে আমাৰ ক্ৰিয়েটৰসকলক। সেইটোৱে হ'ল ফেচবুক AI। মোৰ উইকলি চেলেঞ্জত সেইটো ওলাইছে। মই একো নকৰাকৈ থৈছিলোঁ, কিন্তু আজি লাষ্ট ডে, এতিয়া মই কৰিম। আৰু কোনে কোনে পাইছে মোক জনাব কমেণ্ট বক্সত। আৰু কেনেদৰে কৰিব লাগিব মই দেখাই আছোঁ। এইটো আপোনালোকে যাৰ যাৰ চেলেঞ্জত এতিয়ালৈকে কমপ্লিট হোৱা নাই সেইটো কৰি ল'ব পাৰিব। আৰু যিসকলৰ নতুনকৈ ওলাব তেওঁলোকেও পিছলৈ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই ল'ব। থেংক ইউ। আৰম্ভ কৰোঁ আহক। প্ৰথমে মই ফেচবুকটো অ'পেন কৰি লওঁ। এয়া, তাৰপাছতে উইকলি চেলেঞ্জত যাম। গ'লোঁ। নেটৱৰ্কৰ লেট হৈছে। অ'কে, আহিল। ইয়াতে কণ্টিনিউ ইয়'ৰ উইকলি চেলেঞ্জ, ইয়াতে টাচ কৰিলোঁ। নেটৱৰ্কৰ ইছ্যু হৈছে। ইয়াত চাওক, মোৰ 20% উইকলি চেলেঞ্জ বাকী আছে। মাত্ৰ বাকী আছেগৈ মোৰ ক্ৰিয়েট এন AI। ইয়াতে টাচ কৰিলোঁ। ইয়াতে লিখিলে হোৱাট ডাজ ইয়'ৰ AI ডু এণ্ড হোৱাট মেক্স ইট ইউনিক। নিশ্চয় বুজিব পাৰিছে যে আপোনাৰ ফেচবুকৰ AI কি কৰে আৰু ইয়াক কেনেকৈ মানে অনন্য কৰি তোলে। কথাটো নিশ্চয় বুজি পাইছে। ইয়াতে তলত লিখি দিছে যে ডেছক্ৰাইব ইয়'ৰ AI। ডেছক্ৰাইব ইয়'ৰ AIত আপুনি লিখিব লাগিব যে আপুনি কিহৰ ৰিলেটেড বিষয়বস্তু ফেচবুকত দি আছে। মানে ধৰক কুকিং ৰিলেটেড দিলে আপুনি লিখিব লাগিব ফেচবুক কুকিং ৰিলেটেড AI। যদি গেমিং কৰি আছে তেতিয়া আপুনি লিখিব লাগিব ফেচবুক গেমিং ৰিলেটেড AI। বা আপুনি ধৰক ডেইলি ব্লগছ বনাই আছে, সেইটোৰ ওপৰত লিখিব লাগিব ৰিলেটেড AI বুলি, ডেইলি ব্লগছ ৰিলেটেড AI। বা মাৰ্কেটিঙত কৰি আছে যদি আপুনি ডেইলি মাৰ্কেটিং ৰিলেটেড AI, এনেদৰে আপুনি লিখিব লাগিব। অলপ ইয়াতে 1000টা সংখ্যা লিমিট দিছে। 1000ৰ ভিতৰত কমপ্লিট হোৱাকৈ আপুনি ইয়াতে ধুনীয়াকৈ লিখিব পাৰিব। দীঘলকৈ লিখে বা চমুকৈ লিখে সেইটো আপোনাৰ কথা। আপুনি ধুনীয়াকৈ লিখি দিব। আৰু AIটোৰ কামটো কি মই কৈ দিব বিচাৰিছোঁ। এই ফেচবুকৰ এই AIটো আমি কৰি থ'লে যেতিয়া আপোনাক কোনোবাই মানে মেছেজ কৰিব, আপোনাক কিবা কুৱেশ্যন সুধিব, তো আপুনি যদি ব্যস্ত হৈ থকাৰ কাৰণে ৰিপ্লাই দিব পৰা নাই, তেতিয়া আমাৰ অট'মেটিক AI ফালৰ পৰা তেওঁ ৰিপ্লাইটো ফেচবুকে অট'মেটিক দি দিব। চ' এইটোতো খুব সুবিধা হ'ব, ধুনীয়া হ'ব। কিন্তু মই তেনেদৰে বুজি পাইছোঁ। কিন্তু এইটো কমপ্লিট হোৱাৰ পাছতহে আচলতে গম পোৱা যাব যে ই কেনেদৰে কাম কৰিব। কিন্তু ফাৰ্ষ্ট টাইম আমি AIটো কমপ্লিট কৰিব লাগিব। এতিয়া কাৰ কাৰ উইকলি চেলেঞ্জত আহিছে মোক জনাব। আৰু যিসকলৰ অহা নাই তেওঁলোকেও এই AI ভিডিঅ'টো চাই লওক ভালকৈ। কাৰণ এদিন নহয় এদিন আপোনালোকেও আহিব। এইটো যিহেতু ফেচবুকে নতুনকৈ চেলেঞ্জ দিছে ক্ৰিয়েটাৰসকলক, গতিকে সকলোৱে জনাটো প্ৰয়োজন। এইটো অন্য একো নহয়, বহুত মানে ভয় খাব লগা একো নাই। মুঠতে আপুনি কিহৰ বিষয়ক লৈ ফেচবুকত কাম কৰি আছে সেইটো দিব লাগে। আৰু লগতে আপোনাৰ AIটোৱে কি কৰে বা কেনেকৈ অনন্য কৰি তুলিছে সেই বিষয়বস্তুটো ইয়াত আপুনি ধুনীয়াকৈ লিখি দিব লাগে। মই বেছি দীঘল নিলিখোঁ, মই শ্বৰ্টকৈ লিখিম। মই কি লিখিম এতিয়া চাব। গতিকে আপুনি লিখিব পাৰিব, যদি আপুনি ধৰক মই ক'লোৱেই, যদি কুকিং ৰিলেটেড আপুনি কাম কৰি আছে, ফেচবুক এনেদৰে লিখিব ফেচবুক কুকিং ৰিলেটেড বুলি লিখিব লাগিব ৰিলেটেড AI। বা আপুনি ধৰক গেমিং যদি কৰি আছে, গেমিং ফেচবুক গেমিং ৰিলেটেড AI এনেদৰে লিখিলেই হ'ল। তাৰপিছত এতিয়া মই লিখিম, কি লিখিম চাব। মইতো অলৰেডি বনাই থৈছোঁ যে মই অলপ বেলেগ ধৰণে লিখিছোঁ। ক্ৰিয়েটিভ কণ্টেণ্ট, আৰ্ট, কালচাৰেল, ফটোগ্ৰাফী, লাইভ এডুকেশ্যন এণ্ড আদাৰ ডেইলি এক্টিভিটিজ ৰিলেটেড AI। ঠিক আছে, এতিয়া নিশ্চয় বুজি পাইছে। মই যিহেতু যিখিনি কৰি আছোঁ, মই দিয়াখিনি আপোনালোকে দিব লাগিব বুলি কথা নাই। মই যিখিনি কৰোঁ আচলতে সেইখিনি মই দিছোঁ। মই সৃষ্টিশীল কিছুমান কাম কৰিবলৈ মন যায়, সেইটো কাৰণে সেইটো বুলি দিছোঁ। আৰু আৰ্টৰ ওপৰত দিছোঁ। লগতে কালচাৰেল দিশৰ কিছুমান বিষয়বস্তু মই দিওঁ, সেইটো কাৰণে কালচাৰেল দিছোঁ। ফটোগ্ৰাফ দি থাকোঁ, সেইটো কাৰণে ফটোগ্ৰাফৰ বিষয়ে দিছোঁ। লাইভ ৰিলেটেড কিছুমান টপিক কেতিয়াবা দিওঁ কাৰণে লাইভ ৰিলেটেড দিছোঁ। আৰু শিক্ষা জড়িত কিছুমান মই মানে ভিডিঅ' দিম, সেইটো কাৰণে
এডুকেশ্যন লিখি দিছোঁ আৰু লগতে ডেইলি এক্টিভিটিছ কিবা কিবি দি থাকোঁ, সেইটো কাৰণে লগত দিছোঁ। কিন্তু এটা বস্তু মোৰ থাকি গৈছে, মই ইয়াতে কমা দি লিখি দিম যে ফেচবুক টেকনিকেল related and other daily activities related AI. এইখিনিয়ে হ'ল মোৰ AI ওপৰত লিখিবলগীয়া বিষয়বস্তু। আৰু ইয়াতে এটা লিখিছিলে যে কিহে আমাৰ বিষয়বস্তুবিলাক অনন্য কৰি তোলে, ইমানখিনি আচলতে মই লিখিব বিচৰা নাই, আপোনালোকে পাৰিলে ধুনীয়াকৈ লিখি ল'ব। মই শ্বৰ্টকৈ লিখিছোঁ, গতিকে আশা কৰিছোঁ সকলোৱে বুজি পাইছে কেনেদৰে AIখিনি লিখিব লাগিব। এনেদৰে লিখাৰ পাছত আমি এতিয়া কৰিম কি, নেক্সট, এইটো ওপৰত ৰাইট চাইডে আছে, নেক্সট কৰি দিলোঁ। নেক্সট কৰাৰ পিছত কি ওলাই আমি চাম। এতিয়া এইটো চাওক, নেম আহিছে পিক্সেল, এইটো মই ডাইৰেক্ট কাটিলোঁ, এইটো মোৰ নাম নহয়, মোৰ নিজৰ নামটো মই লিখি দিম, আছাম, সোণমইনা আছাম। ইয়াতে মই নিজৰ নামটো লিখি দিলোঁ, সোণমইনা আছাম। অ'কে, ইয়াত পিকচাৰ এখন আপুনি দিব পাৰিব। নাই, নাহে, পিকচাৰ নাহে। চাওক, এইটো বেলেগৰ পিকচাৰহে ওলাইছে, কিন্তু মানে এইটো এভিয়েটৰ এডিট কৰিবলৈ অপশ্যনটো নাই, কিন্তু মই চাইছিলোঁ অহা নাই, তো আমি নোৱাৰিম সেইটো কৰিব। মই টাচ কৰি চাইছোঁ, ইয়াতে টাচ কৰি চাইছোঁ, ইয়াতে প্ৰফাইল পিকচাৰখন চেঞ্জ হোৱা, ইয়াতে চাওক, মই টাচ কৰি চালোঁ, প্ৰফাইলখন নাই, একো লৰচৰ নহয়। ইয়াতে এডিট এভিয়েটৰ, এইটো আপোনাৰ এনেকৈ থাকিব। তো আমি গতিকে নেক্সট কৰিব লাগিব, নেক্সট মানে ডান কৰিব লাগিব। এতিয়া ওপৰতে ডান কৰি দিলোঁ, তো হৈ গ'ল। এতিয়া আমাৰ ইয়াতে তলত গোটেই বস্তুবিলাক হৈছে ইণ্ট্ৰডাকশ্যন, স্নেপ ইনটু ক্ৰিয়েটিভিটি, ইণ্ট্ৰডাকশ্যন আহি গ'ল। আৰু মই যিখিনি লিখিছিলোঁ তলত এইখিনি আছে, চাওক, মোৰ নাম আছে ওপৰত, সোণমইনা আছাম, আৰু মাজতে এয়া চাওক, স্নেপ ইনটু ক্ৰিয়েটিভিটি, ক্ৰিয়েটিভিটিৰ ওপৰতে ডাইৰেক্ট আহিছে, ইণ্ট্ৰডাকশ্যন তেনেকৈ আহিছে। অৱশ্যে এইটো কাট কৰি আপুনি নতুনকৈ লিখিব পাৰে। তো বুজি পাইছে নিশ্চয়। নেমটো নিজৰ প্ৰফাইলৰ যিটো আপুনি ID বা পেজৰ নাম লিখিছে সেইটো লিখিব লাগিব। দ্বিতীয়টো কৰিব লগা বিশেষ হেৰি নাই, লগালগ অট'মেটিক আহে। অৱশ্যে আপোনাৰ ইণ্ট্ৰডাকশ্যন যদি বেলেগকৈ চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰি দিব পাৰিব, কোনো কথা নাই। কিন্তু আপুনি অডিয়েঞ্চটো পাব্লিক হৈ আছে নে নাই চাব লাগিব। এইটো প্ৰফাইলটো কিন্তু আপোনাৰ এডিট কৰিব নোৱাৰিব, মই চালোঁ, তো ডানেই কৰিব লাগিব। গতিকে এতিয়া পিছলৈ তললৈ আহক, চাট উইথ AI, ইয়াতে আমি কৰি দিলোঁ। মোৰ নেটৱৰ্ক বেয়া ইয়াতে, সেইটো কাৰণে লাগি ধৰিছে। ডান হৈ গ'ল, ইয়াতে আহি গ'ল, চাওক, সোণমইনা আছাম ক্ৰিয়েটৰ, দেয়াৰ ক্ৰিয়েটিভছ, আই এম সোণমইনা আছাম, লেটছ কেপচাৰ লাইভ বিউটি টুগেডাৰ। ইয়াতে মই যদি কিবা লিখোঁ আহি যাব। তো ইয়াতে বেলেগ একো নাই। ইয়াতে আপুনি ধৰক কিবা কুৱেশ্যন যদি আপোনাৰ জানিবলগীয়া আছে, তেতিয়া AI লৈ আপুনি ইয়াতে মেছেজত মানে লিখি দিলে অট'মেটিক আহি যাব। ইয়াতে আপোনাৰ যি কুৱেশ্যন সুধিব আপোনাৰ বিষয়বস্তু ৰিলেটেড, AI ফালৰ পৰা আপুনিও ৰিপ্লাই পাব, লগতে আপোনাৰ ফ্ৰেণ্ডছেও ৰিলেটেড কুৱেশ্যন কৰিলে আপোনাৰ AI কিন্তু ৰিপ্লাই দিব, যিটো মই বুজি পাইছোঁ। গতিকে AIটো যাৰ যাৰ আহিছে ভালদৰে কৰি ল'ব, ভুল নকৰিব, আৰু সুন্দৰভাৱে কৰি ল'লে আপোনাৰ সহায় হ'ব। নিজেও কিছুমান কুৱেশ্যন AIৰ পৰা আপুনি উত্তৰ ল'ব পাৰিব, আৰু আপোনাৰ ফ্ৰেণ্ডলৈও আপুনি ৰিপ্লাই নিদিলে AI ৰিপ্লাই দিব বুলি মই ভাবিছোঁ বা মই জানিছোঁ। গতিকে এইটো সোনকালে কৰি ল'ব, ঠিক আছে। পিছত পুনৰ লগ পাম। আমি বেক কৰি দিলোঁ। বেক কৰি দিয়াৰ লগে লগে চাওক, মই কৈছিলোঁ যে মোৰ চেলেঞ্জ কমপ্লিট হোৱা নাছিলে, AI বাকী আছিল কাৰণে AI কমপ্লিট কৰিলোঁ। মোৰ চেলেঞ্জো কমপ্লিট, ঠিক আছে, বুজি নিশ্চয় পাইছে। কিন্তু আপোনালোকৰ চেলেঞ্জ AI যদি কমপ্লিট নকৰে, তেতিয়া চেলেঞ্জো কমপ্লিট নহ'ব, এনেকেই থাকিব। গতিকে সোনকালে কৰি ল'ব। থেংক ইউ।